দৰ্শকসকল আপোনালোকে ভয় নাখাব মক ড্ৰিল কি বহুতে বুজি পোৱা নাই হয়তো মক ড্ৰিলৰ সময়ত কি কৰিব লাগিব বহুতে হয়তো ভাবি আছে সেইবাবে ইন ডিটেইলছ আমি লৈ আহিছো মক ড্ৰিল কি আৰু কিছু সময়ৰ পাছত যেহেতু মক ড্ৰিল ষ্টাৰ্ট হ'ব এই মক ড্ৰিলৰ সময়ছোৱাত আপুনি কি কৰিব লাগিব আৰম্ভ হ'বলৈ গৈ আছে মক ড্ৰিল আৰু মক ড্ৰিলত ব্লেক আউট হ'ব আৰু সাইৰেন শুনাৰ লগে লগে আপুনি কি কৰিব লাগিব ইতিমধ্যে আমি কৈছো যিসকলে সৰুতে স্কুলৰ সময়ত ডিজাস্টাৰ মেনেজমেণ্টৰ জৰিয়তে যিবোৰ মক ড্ৰিল হয় অগ্নি নিৰ্বাপক বাহিনীৰ জৰিয়তে মক ড্ৰিল হয় সেইবোৰ আপোনালোকে হয়তো দেখিছে যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বা জুই লাগিলে কি কৰিব লাগে সেইবোৰ শিকোৱা হয় মক ড্ৰিলত এতিয়া যুদ্ধৰ মক ড্ৰিল হৈছে এই যুদ্ধৰ মক ড্ৰিলত যুদ্ধৰ সময়ছোৱাত কি কৰিব লাগিব সেই আচলতে এটা আভাস দিয়া হ'ব আৰু কোন কেইখন জিলাত মক ড্ৰিল হ'ব ইতিমধ্যে আমি জনাইছো অসমৰ 20খনকৈ ঠাইত যেহেতু মক ড্ৰিল হ'বলৈ গৈ আছে কোন কেইখন ঠাই চাওক তিনচুকীয়া আমি মূৰৰ পৰা আহিছো তিনচুকীয়া ডিব্ৰুগড় ধেমাজি শিৱসাগৰ বিভিন্ন প্ৰান্তত মক ড্ৰিল হ'ব কাৰ্বি আংলঙত মক ড্ৰিল হ'ব সমান্তৰালকৈ ডিমা হাছাওত মক ড্ৰিল হ'ব মক ড্ৰিল হ'বলৈ গৈ আছে আমাৰ গুৱাহাটীত মক ড্ৰিল হ'বলৈ গৈ আছে মৰিগাঁৱত মক ড্ৰিল হ'ব দৰঙত মক ড্ৰিল হ'ব সমান্তৰালকৈ শোণিতপুৰত মক ড্ৰিল হ'ব আনফালে ধুবুৰীত আৰু গোৱালপাৰাত কোকৰাঝাৰতো মক ড্ৰিল হ'ব মনত ৰাখিব কোকৰাঝাৰত মক ড্ৰিল হ'ব এইকেইটা প্ৰান্তত মক ড্ৰিল হ'ব মুঠ 20খনকৈ ঠাইত মক ড্ৰিল হ'ব আৰু মক ড্ৰিল হোৱাৰ লগে লগে আপুনি কি কৰিব লাগিব 4 বজাত যেহেতু মক ড্ৰিল ষ্টাৰ্ট হ'ব সাইৰেনৰ শব্দ শুনা মাত্ৰকে আপুনি কি কৰিব লাগিব এই মুহূৰ্তত আমি জনাব বিচাৰিছো আপোনাক কেনেকৈ আপুনি কি কৰিব লাগিব লিখা হৈছে পাকিস্তানৰ সৈতে চলি থকা যুদ্ধজনিত পৰিস্থিতিৰ প্ৰেক্ষাপটত ভাৰত চৰকাৰ আৰু মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ আহ্বানত দেশজুৰি এই প্ৰস্তুতিমূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই সময়ত সকলো সচেতন ৰাইজক অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা আহ্বান জনোৱা হ'ল যে বিপদসূচক সাইৰেনৰ শব্দ শুনাৰ লগে লগেই 1 নম্বৰ কাম চাওক সকলো কাম বন্ধ কৰি সুৰক্ষিত স্থানত আশ্ৰয় ল'ব সুৰক্ষিত স্থান মানে কিন্তু গছৰ তল নহয় কোনো গছৰ তললৈ নাযাব 2 নম্বৰ ঘৰ আৰু দুৱাৰ খিৰিকী বন্ধ ৰাখিব পৰ্দা পানী দিয়ক যদি ঘৰৰ ভিতৰত আছে লে ডাউন হৈ যাওক 3 নম্বৰ সকলো লাইট বন্ধ কৰিব বৈদ্যুতিক সামগ্ৰী বন্ধ কৰি বিদ্যুৎ সংৰক্ষণ কৰিব লাগিব 4 নম্বৰ সৰকাৰী কৰ্তৃপক্ষৰ নিৰ্দেশ অনুযায়ী আচৰণ কৰিব 5 নম্বৰ শান্ত থাকিব আনকো শান্ত ৰাখিব আতংক নকৰিব কোনেও যাতে জোৰকৈ একো কথা নাপাতে সেই সময়ছোৱা 6 নম্বৰ খিৰিকী বা দুৱাৰৰ ওচৰত থকাৰ পৰা আঁতৰি থাকক খিৰিকীৰে বাহিৰখন চাও এনেকুৱা ধৰণৰ উৎসুকতা নেদেখুৱাব যি উৎসুকতা আছে পিছত চাব কিন্তু সেই সময়খিনি নাচাব 7 নম্বৰ খিৰিকীৰ ওচৰত থাকিব নালাগে ভুলতো নাথাকিব শিশুসকলে হয়তো জিদ কৰিব খিৰিকীৰ ওচৰলৈ যাবলৈ তেওঁলোকক যিমান পাৰে বুজাই ৰাখিব পিতৃ মাতৃসকলৰ দায়িত্ব আছে 8 নম্বৰ মুকলি স্থানত থাকিলে মাটিত শুই পৰিব শৰীৰৰ বুকুভাগ মাটিৰ পৰা দাঙি ৰাখিব আৰু নিজৰ আঙুলিৰে কাণৰ ফুটা বন্ধ কৰিব কাৰণ বিকট চিঞৰ বিকট শব্দ হ'ব যেহেতু আমি কিছুমান শব্দৰ ডেচিবেল যেহেতু সহ্য কৰিব নোৱাৰো গতিকে সেই সময়ছোৱাত আপুনি কাণ দুখন ধৰি ৰাখিব লাগিব আৰু লে ডাউন হ'ব 9 নম্বৰ বিপদত পৰা যিকোনো লোকক সহায় কৰিব আপোনাৰ যদি বাহুত শক্তি আছে তেনেহ'লে অসহায় লোকক আপুনি সহায় কৰক 10 নম্বৰ সাইৰেন বন্ধ হোৱাৰ পিছতো সৰকাৰী নিৰ্দেশ মানি চলিব সাইৰেন বন্ধ হ'ল বুলিয়ে আপুনি এটা উঠিব পাৰিব তেনেকুৱা নাভাবিব সাইৰেন বন্ধ হোৱাৰ পাছতো আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু তাৰ পাছতহে আপুনি উঠিব যেতিয়া চৰকাৰে আপোনাক ক'ব যে ইয়েছ আপুনি এতিয়া সুৰক্ষিত সেই সময়ছোৱাতহে আপুনি নিজৰ মতে আকৌ কৰিব পাৰিব এতিয়া আমি ঠাইকেইখন দেখুৱাব বিচাৰিম ক'ত মক ড্ৰিল হ'বলৈ গৈ আছে চাওক বঙাইগাঁৱত মক ড্ৰিল হ'ব ডিব্ৰুগড় ধুবুৰী গোৱালপাৰা যোৰহাট শিৱসাগৰ তিনচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটী ৰঙিয়া নামৰূপ নাজিৰা নৰ্থ লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং এণ্ড কোকৰাঝাৰ এইকেইখন ঠাইত মক ড্ৰিল হ'বলৈ গৈ আছে আৰু কিমান সময় বেছি সময় কিন্তু নাই 40 মিনিটমান সময় আছে মক ড্ৰিল হ'বলৈ আনফালে আমি ইতিমধ্যে জনাইছো আমাৰ গুৱাহাটী মহানগৰীতো মক ড্ৰিল হ'ব আমি নিজেও যেহেতু গম পাম বঙাইগাঁও ডিষ্ট্ৰিক্টত যিসকল লোক আছে তেওঁলোক সাজু হওক মক ড্ৰিলৰ বাবে ডিব্ৰুগড়ত থকা বাসিন্দা মক ড্ৰিলৰ বাবে সাজু হওক ধুবুৰীৰ বাসিন্দা মক ড্ৰিলৰ বাবে সাজু হওক গোৱালপাৰা বাসিন্দা মক ড্ৰিলৰ বাবে সাজু হওক যোৰহাটৰ যিসকল লোক আছে তেওঁলোক মক ড্ৰিলৰ বাবে সাজু হওক শিৱসাগৰ তিনচুকীয়া তেজপুৰ ডিগবৈ দুলিয়াজান গুৱাহাটী ৰঙিয়া নামৰূপ নাজিৰা নৰ্থ লখিমপুৰ নুমলীগড় দৰং গোলাঘাট কাৰ্বি আংলং এণ্ড কোকৰাঝাৰত মক ড্ৰিল হ'ব আটাইতকৈ ডাঙৰ কথা যে যেহেতু সমগ্ৰ ভাৰতবৰ্ষৰ 244খনকৈ জিলাত আজি মক ড্ৰিল হ'বলৈ গৈ আছে আৰু তাৰ ভিতৰত আমাৰ অসমৰো 20খন ঠাই অৰ্থাৎ যিকেইটা স্পৰ্শকাতৰ অঞ্চল চিনাক্ত হৈছে সেইকেইটা অঞ্চলতহে মক ড্ৰিল হৈ আছে মনত ৰাখিব মক ড্ৰিল হৈছে মানে বহুত ডাঙৰ কিবা এটা হ'ব আৰু তাৰ বাবে যেহেতু সকলোকে সাৱধানে থকাৰ বাবে আহ্বান জনোৱা হৈছে এই মুহূৰ্তত সবিস্তাৰে আমি জনাব বিচাৰিছোঁ মক ড্ৰিলৰ সময়ছোৱাত আপুনি কি কৰিব এয়াৰ ষ্ট্ৰাইকৰ সময়ত ল'বলগীয়া সাৱধানতা অৱলম্বনৰ বাবে সাইৰেন বজোৱা হ'ব সাইৰেনটো যেতিয়া বাজিব সেই সময়ছোৱাত লগে লগে আপোনাৰ প্ৰথম কাম কৰিবলগীয়া এয়াৰ ষ্ট্ৰাইকৰ
সময়ছোৱাত আপুনি কি কৰিব আক্ৰমণৰ সময়ত নিৰাপদ ঠাইত নিজকে সুৰক্ষা দিয়ক আপুনি যদি ঘৰত আছে ঘৰৰ ভিতৰত লুকাই দিয়ক আপুনি যদি দুমহলীয়া ঘৰত আছে তললৈ গুচি আহক আক্ৰমণৰ সময়ত নিৰাপদ ঠাইত নিজক সুৰক্ষা দিয়াটোই আপোনাৰ প্ৰধান কাম হ'ব আপোনাৰ প্ৰধান কৰ্তব্য আৰু নিজৰ পৰিয়ালৰ কথা ভাবিব সেই সময়ত যুদ্ধৰ সেই ভয়ংকৰ সাইৰেন ভাৰতে কেতিয়া বজাইছিল এই মুহূৰ্তত আমি জনাব বিচাৰিছো ভাৰতে যুদ্ধৰ সাইৰেন কেতিয়া বজাইছিল ইয়াৰ পূৰ্বে ভাৰতে যেতিয়া যুদ্ধ কৰিছিল তেতিয়াও সাইৰেন বজাইছিল 1962 চীন ভাৰতৰ যুদ্ধৰ সেই সময়ছোৱাত সাইৰেন বজোৱা হৈছিল বা মক ড্ৰিল সেই সময়ছোৱাত হৈছিল 1965 ভাৰত পাকিস্তানৰ যিখন যুদ্ধ সকলোৱে জানে ভাৰত পাকিস্তানৰ মাজত যেহেতু টোটাল মেজৰ 4খন যুদ্ধ হৈছিল সেই সময়ছোৱাত মক ড্ৰিলৰ সময়ছোৱাত বজোৱা হৈছিল সাইৰেন 1971 ভাৰত পাকিস্তানৰ যুদ্ধ আৰু তেতিয়াই যেহেতু পূব পাকিস্তান ভাঙি বাংলাদেশ কৰা হৈছিল কাৰ্গিল যুদ্ধৰ সময়তো ব্যৱহাৰ কৰা হৈছিল যুদ্ধৰ সাইৰেন কাৰ্গিল যুদ্ধ হৈছিল 1999ত সকলোৰে হয়তো মনত আছে 90s কিড যিসকল আছিল তেওঁলোকে সৰু হৈ আছিল সেই সময়ত আক্ৰমণৰ সময়ত নাগৰিকে নিজৰ সুৰক্ষাৰ বাবে লগলগীয়া পদক্ষেপ সম্পৰ্কত প্ৰশিক্ষণ দিব লাগিব প্ৰশিক্ষণ দিয়া হ'ব অসামৰিক জোৱানসকলৰ জৰিয়তে সমান্তৰালকৈ মক ড্ৰিলৰ সময়ত ব্লেক আউট কৰা হ'ব সমগ্ৰ দেশৰ যিকেইখন ঠাই চিলেক্ট কৰা হৈছে সেই ঠাইকেইখন অন্ধকাৰ কৰি দিয়া হ'ব যাতে শত্ৰুপক্ষই চিনিব নোৱাৰে বা বিচাৰি নাপায় এয়াৰ ষ্ট্ৰাইকৰ সময়ত ল'বলগীয়া সাৱধানতা আক্ৰমণৰ সময়ত নিৰাপদ ঠাইত নিজকে আপুনি সুৰক্ষা দিব লাগিব নিৰাপদ ঠাই যিমান পাৰে নিৰাপদ ঠাই আপুনি গ্ৰহণ কৰক বাহিৰত যদি আছে যিমান পাৰে আপুনি নিৰাপদ ঠাই ঢাপলি বেলক আক্ৰমণৰ সময়ত নিৰাপদ ঠাইত নিজকে সুৰক্ষা দিয়াটো আপোনাৰ প্ৰধান কাম একদম মনত ৰাখিব আমি বাৰে কৈ আছো সেই সময়ছোৱাত আপুনি আপোনাৰ কথা আপোনাৰ পৰিয়ালৰ কথা ভাবক প্ৰথম কথা দেশৰ কথা ভাবক আৰু নিজৰ কথা ভাবক সেই সময়ছোৱাত বেলেগ কথা নাভাবিব যুদ্ধৰ সেই ভয়ংকৰ সাইৰেন ভাৰতে কেতিয়া বজাইছিল ইতিমধ্যে আমি জনাইছো পূৰ্বতে 4বাৰ ভাৰতে এনেধৰণে সাইৰেন বজাই থৈছে আৰু এইবাৰ হ'বলৈ গৈ আছে নিশ্চয় বহুত ডাঙৰ কিবা এটা হ'ব কাৰণ পাকিস্তানে বাৰে দুঃসাহসৰ ওপৰত দুঃসাহস কৰি আছে আৰু তাৰে প্ৰতিফল বৰ্তমান সময়ত দিয়া হৈছে আৰু আজি যি মক ড্ৰিল হ'বলৈ গৈ আছে সেই মক ড্ৰিললৈ বেছি সময় হয়তো নাই যিসকলে মক ড্ৰিল কি বুজি পোৱা নাছিল তেওঁলোকক পুনৰ মই কৈ দিছো ডিজাষ্টাৰ মেনেজমেণ্টৰ মক ড্ৰিল আপুনি দেখিছে জুই লাগিলে কি কৰিব লাগে শিকাইছে হয়তো সৰুতে আপোনাক স্কুলত যিসকলে এটেণ্ড কৰিছিল বা আপুনি দেখিছে যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ছোৱাত নিজক বচাবৰ বাবে কেনেধৰণে কি কৰিব লাগে সেয়া হৈছে মক ড্ৰিল আৰু এয়া যুদ্ধৰ মক ড্ৰিল হ'বলৈ গৈ আছে আৰু যুদ্ধৰ এই মক ড্ৰিলৰ সময়ছোৱাত আপুনি কি কৰিব লাগিব মক ড্ৰিলৰ সময়ছোৱাত কি কৰিব কি নকৰিব সেইখিনি কথা মই গ্ৰাফিক্স প্লেটৰ জৰিয়তে লৈ আনিবলৈ অনুৰোধ জনাইছো এই মুহূৰ্তত কাৰণ মক ড্ৰিলৰ বাবে বেছি সময় যিহেতু নাই মাত্ৰ 40 মিনিট সময় আছে আৰু এই সময়ছোৱাত আমাৰ দৰ্শকসকলক মই জনাব বিচাৰিছো এয়াৰ ষ্ট্ৰাইকৰ সময়ত ল'বলগীয়া সাৱধানতা অৱলম্বনৰ বাবে সাইৰেন বজোৱা হ'ব আৰু এয়াৰ ষ্ট্ৰাইকৰ সময়ত আপুনি সাইৰেন বজোৱাৰ লগে লগে নিজক সুৰক্ষা দিয়াৰ কথা ভাবক ঘৰৰ ভিতৰত আশ্ৰয় লওক যিমান পাৰে ঘৰৰ পৰ্দা খিৰিকী বন্ধ কৰি দিয়ক আক্ৰমণৰ সময়ত নিৰাপদ ঠাইত নিজকে সুৰক্ষা দিয়ক এইখিনি হৈছে আপোনাৰ ল'বলগীয়া সাৱধানতা অৱলম্বন একেবাৰে মনত ৰাখিব যে ডিটেইলছত বহুতে যদি ভালদৰে বুজিও পোৱা নাই এইখিনিয়ে মনত ৰাখক যে বৰ্তমান সময়ত ডাঙৰ বিপদ এটাৰ সময়ত নিজকে বচাবলৈ যিখিনি আপুনি কৰিব লাগে সেইখিনি কৰক যিমান পাৰে নিৰাপদ ঠাইত নিজকে আশ্ৰয় দিয়ক